আজিৰ খণ্ডটি আমি আৰম্ভ কৰিবলৈ লৈছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মেথমেটিক্স ডিছকাশ্যন চেনেলটোত যদি চাবলৈ বিচৰা তেলে ইউটিউবত মেথমেটিক্স ডিছকাশ্যন বুবুল পূজাৰী সাৰ্চ কৰিলে এই চেনেলটোত থকা সকলোবিলাক ভিডিঅ' তোমালোকে দেখিবলৈ পাবা। দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে BP ক্লাছেছ 10 NCERT যি প্লেলিষ্ট আছে তাত দশমমান শ্ৰেণীৰ পাঠৰ গণিতৰ সম্পূৰ্ণ পাঠৰ তাত আলোচনা কৰা আছে। গতিকে তোমালোকে তাৰ পৰা যিটো পাঠৰ আৱশ্যক হয় সেই পাঠটো চাব পাৰিবা বা গোটেই পাঠখিনি চাব পাৰিবা। আমি যিহেতু ইয়াৰ আগৰ খণ্ডত 3.2 অনুশীলনীৰ প্ৰশ্নসমূহ কৰিছিলোঁ, তাত আমি 3 নম্বৰ প্ৰশ্নলৈকে উত্তৰ কৰিছিলোঁ আৰু তোমালোকক গ্ৰাফ পেপাৰত আমি গ্ৰাফ আঁকিও দেখুৱাইছিলোঁ। আজি আমি 4 নম্বৰ প্ৰশ্নকেইটা উত্তৰ কৰিবলৈ লৈছোঁ। 4 নম্বৰ প্ৰশ্নকেইটাত তোমালোকক দিয়া আছে যে তলৰ ৰৈখিক সমীকৰণ যোৰবোৰ সংগত নে অসংগত আৰু যদি সংগত হয় লেখৰ সহায়ত সমাধান কৰিব লাগে। গতিকে আমি সংগত নে অসংগত প্ৰথম পৰীক্ষা কৰিব লাগিব। তাৰপিছত যদি সংগত হয় সিহঁতক আমি লেখৰ সহায়ত ইয়াৰ আগৰ প্ৰশ্নবিলাকৰ দৰে আমি গ্ৰাফৰ দ্বাৰা প্ৰদৰ্শন কৰিব লাগিব। যিহেতু ইয়াত আমি মাত্ৰ তোমালোকক সংগত আৰু অসংগত এই কথাটোহে আমি কৈ দিম, যিহেতু গ্ৰাফ অঁকাটো তোমালোকক আগত দেখুওৱা হৈছে, গতিকে তোমালোকে গ্ৰাফটো নিজে আঁকিবলৈ যত্ন কৰিবা। এতিয়া আমি 4ৰ 1 নম্বৰ প্ৰশ্নটো লৈছোঁ যে x + y = 5 আৰু 2x + y = 10। 2x + y = 10। গতিকে ইয়াত আমি দেখিছোঁ যিটো সমীকৰণৰ ৰূপত a1x + b1y + c1 = 0 সেই ৰূপটোত এই সমীকৰণকেইটা নাই। গতিকে আমি সিহঁতক এই সমীকৰণৰ ৰূপটোলৈ অৰ্থাৎ a1x b1y আৰু c1 ৰূপলৈ আমি প্ৰথম নি ল'ব লাগিব। অৰ্থাৎ আমি কৰিব লাগিব কি 5টোক আমি সমানচিনৰ সোঁহাতলৈ বাওঁহাতলৈ আনি তেতিয়া ইয়াত সমানচিন যদি দিওঁ তেতিয়া 5টোৰ আগত হ'ব মাইনাছ চিন, আৰু তেনেকৈ এই 10টোক যদি আমি সমানচিনৰ সোঁহাতে বাওঁহাতে লৈ আহোঁ সমানচিনটো এইখিনিলে দি দিওঁ তেতিয়া 10টোৰ আগত হ'ব মাইনাছ চিন। গতিকে আমি এইখিনি প্ৰথম পৰিৱৰ্তন কৰি ল'ব লাগিব। গতিকে আমি পৰিৱৰ্তন কৰি লওঁ যে 1 নম্বৰ প্ৰশ্নটো কৰিছোঁ। কৰিবলৈ যাওঁতে আমি তেনেকৈ সমীকৰণবিলাক পৰিৱৰ্তন কৰি ল'লোঁ। পৰিৱৰ্তন কৰাৰ পিছত আমি সিহঁতৰ 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণ নাম দি ল'লোঁ। এতিয়া আমি 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণ দুটাক আমি আগৰ দৰে a1x b1y আৰু +c1 = 0 লগত আৰু দ্বিতীয়টো সমীকৰণক আমি a2x b2y আৰু c2 = 0 লগত আমি তুলনা কৰিম। তুলনা কৰিলে আমি পাম a1ৰ মানটো হ'ব, যেটা আমি লিখিছোঁ a1ৰ মানটো xৰ সাংখ্যিক মান হ'ল 1, গতিকে আমি a1ৰ মান পাম আমি 1, b1ৰ মান পাম আমি 1, c1ৰ মান যিহেতু আমি -5 পাম গতিকে c1ৰ মান -5, তেনেকৈ a2ৰ মান 2, b2ৰ মান হ'ব 2 আৰু c2ৰ মান হ'ব -10। গতিকে আমি ইহঁতৰ পৰা তুলনা কৰি চাওঁ। আমি দেখিলোঁ যে a1 আৰু a2 যদি অনুপাত উলিয়াওঁ আমি দেখিছোঁ 1/2, b1/b2 যদি কওঁ 1/2 আৰু c1/c2 মানো যিহেতু -5/10 আছে, দুইফালে মাইনাছ কটাকটি যাব, 5 আৰু 10 হৰণ কৰিলে 1/2 হ'ব। অৰ্থাৎ তিনিটা মানে a1/a2 আৰু b1/b2 আৰু c1/c2 মান সমান হ'ব। গতিকে আমি লিখিব পাৰিম a1/a2 = b1/b2 = c1/c2। গতিকে আমি ইহঁতক আমি যেহেতু তিনিটা a1/a2 b1/b2 c1/c2 হ'ল,
গতিকে ইহঁতৰ আমি যদি তুলনা কৰিবলৈ চাওঁ তুলনা কৰি আগতে গম পালোঁ যে তেতিয়া কি হ'ব যে এডাল লেখা আনডাল লেখাৰ ওপৰত মিলি যাব আৰু ইয়াত সংগত হ'ব অসীম সংখ্যক সমাধান থাকিব অৰ্থাৎ এডাল লেখা আনডালৰ ওপৰত মিলি যাব আমি যেহেতু আগৰ অনুপাতৰ সম্পৰ্কৰ পৰা এই এখন তালিকাৰ পৰা আমি এইটো গম পাই থৈছোঁ গতিকে আমি সেইটোকে লিখিম এতিয়া সমীকৰণযোৰৰ অসংখ্য সমাধান অসীম সংখ্যক সমাধান থাকিব অসীম সংখ্যক সমাধান থাকিব আনহাতে সমীকৰণটোৰ সংগত হ'ব সমীকৰণযোৰ সংগত হ'ব আৰু আমি যদি লেখ আঁকো সেই লেখ দুডালে মিলি যাব এডাল আনডালৰ ওপৰত মিলি যাব গতিকে আমি এনেদৰে এই প্ৰথমটোত আমি মানটো উলিয়াব পাৰিম এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ যদি যাওঁ চাৰিৰ আমি 2 নম্বৰ প্ৰশ্নটো হাতত লৈছোঁ 2 নম্বৰ প্ৰশ্নটো আমি যদি চাওঁ দিয়া আছে যে x - y = -8 x - y = 8 আমি আগৰটো সমীকৰণৰ দৰে ইয়াকো 8টো আমি সমান চিহ্নৰ সোঁহাতে লৈ যাব পাৰিম তেতিয়া -8 কি হ'ব তেনেকৈ 16টোক আমি যদি ইয়াতো লৈ যাওঁ 16টোক এইফালে লৈ গ'লে -16 হ'ব = 0 হ'ব গতিকে আগৰটোৰ ওপৰত আমি প্ৰকাশ কৰি লওঁ প্ৰকাশ কৰি লোৱাৰ পিছত আমি মানসমূহ কৰিব পাৰিম গতিকে আমি তেনেকৈ প্ৰথম নি লওঁ 2 নম্বৰ সমীকৰণটোত x - y = 8 আমি তাক পৰিৱৰ্তন কৰিম x - y - 8 = 0 আৰু তাক আমি সমীকৰণৰ নাম দিম 1 নম্বৰ আনহাতে দ্বিতীয়টো যদি চাওঁ 23x - 23y = 16 আছে ইয়াকো আমি প্ৰামাণিক ৰূপলৈ নি লওঁ 23x - 23y 16টোৰ সমান চিহ্নৰ সোঁহাতে লৈ গ'লে -16 = 0 ইয়াক আমি 2 নম্বৰ সমীকৰণ দিলোঁ এতিয়া এই 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণকেইটাক আমি 1 নম্বৰ আৰু 2 সমীকৰণ দুটাক ক্ৰমে আমি তুলনা কৰিম a1x + b1y + c1 = 0 আৰু a2x + b2y + c2 = 0 লগত তুলনা কৰিম তুলনা কৰি আমি লিখিব পাৰিম a1ৰ মান যেহেতু আমি পালোঁ 1 a1ৰ মান পালোঁ 1 b1ৰ মান পালোঁ -1 যেহেতু x - y আছিলে আৰু c1ৰ মান পালোঁ আমি -8 তেনেকৈ আমি a2ৰ মান যদি চাওঁ a2 = 3 b2 = -3 আৰু c2ৰ মান পালোঁ আমি 16 এতিয়া আমি a2ৰ মান উলিয়াই চাওঁ a1/a2 = হ'ব -1/3
যেটো a1 মান -1/3 নে +1/3 মান হ'ব 1/3 আনতে b1/b2 মান যদি উলিয়াও b1/b2 মান যদি উলিয়াও তেতিয়া আমি তাৰ মান পাম যেটো দুইটাতে মাইনাস আছে b1 ৰ মান -1 আছে b2 ৰ মান -1 আছে আমি বহাই দিও -1 -3 এটা দুইটাতে মাইনাস কটা কটি গ'ল 1/3 হ'ল আমি দেখিলো a1/a2 আৰু b1/b2 মান সমান হৈছে c1/c2 মান উলিয়াই চাও c1/c2 তাৰ মান আমি উলিয়াই যদি চাও 8/-8/-16 দুইফালে মাইনাস কটা কটি গ'ল 1/2 হ'ল আমি দেখিলো যে a1/a2 আৰু b1/b2 ইকুৱেল হৈছে কিন্তু c1/c2 ইকুৱেল হোৱা নাই এটাকে আমি লিখিব পাৰিম এটাকে a1/a2 is equal b1/b2 is not equal c1/c2 এনেকুৱা হলে আমি জানো যে সমীকৰণটোৰ অসংগত হ'ব আৰু ইয়াৰ কোনো সমাধান নাথাকিব আৰু যদি আমি লেখ ৰাখো সেই লেখ দুডাল সমান্তৰাল হ'ব এটা আমি লিখিম প্ৰথমতে যেটো এইটো শৰ্ত হ'ল এটাকে সমীকৰণজোৰ অসংগত হ'ব অসংগত কোনো সমাধান নাথাকিব আৰু লেখ দুডাল সমান্তৰাল হ'ব গতিকে আমি এইটো প্ৰশ্নৰ উত্তৰ এনেদৰে কৰিব পাৰিম আপোনালোকে দেখিছে বেছি জটিলতা নাই মাত্ৰ আমি কম্পেয়াৰ কৰিব লাগে তুলনা কৰিব লাগে আৰু তুলনা কৰি তাৰ মানটো উলিয়াব লাগে ইয়াৰ আৰু এটা প্ৰশ্ন আমি কৰি দিছো যেটো তিনি প্ৰকাৰৰ তিনিটা প্ৰশ্ন আমি কৰি দিও পাছৰ আমি 4 নম্বৰটো কোৱেশ্চন লৈছো 3 নম্বৰ কোৱেশ্চনটো আছে এটো প্ৰমাণিক ৰূপতে আছে 3 নম্বৰ কোৱেশ্চনটো 3 নম্বৰ কোৱেশ্চনটো আছে twice x minus twice x plus y minus 6 equal 0 এটো আমি 1 নম্বৰ সমীকৰণ দিছো আৰু এটা দিটো আছে 4x minus twice y minus 4 equal 0 twice x plus y minus 6 equal 0 4x minus twice y minus 4 equal 0 এটো আমি 2 নম্বৰ সমীকৰণ দিলো এতিয়া 1 আৰু 2 আমি তুলনা কৰিম 1 আৰু 2 ক্ৰমে a1x plus b1y plus c1 is equal 0 আৰু a2x plus b2y এক নম্বৰটো এটো দ্বিতীয়টো প্ৰথমটো লগত আৰু 2 নম্বৰটো এটো লগত অৰ্থাৎ a2x ৰ লগত তুলনা কৰিলে তুলনা কৰি পাও a1 ৰ মান আমি লিখিব পাৰিম 2 a1 is equal লিখিব পাৰিম 2 b1 ৰ মান আমি লিখিব পাৰিম যেটো y সাংখ্যিক মান 1 গতিকে 1 হ'ব আনতে c1 ৰ মান আমি লিখিব পাৰিম -6 and a2 ৰ মান আমি লিখিব পাৰিম
A2 মান লিখিব পাৰিম 4 B2 মান লিখিব পাৰিম -2 আৰু C2 মান লিখিব পাৰিম -4 এটা আমি A1 A2 মান যদি চাওঁ A1 A2 2/4 অৰ্থাৎ +1/2 হ'ব আমি মানটো উলিয়াই চাওঁ A1/A2 A1/A2 আমি চাওঁ 2 আৰু 4 তাক আমি যদি সৰল কৰোঁ 1/2 আৰু B1/B2 আমি মান উলিয়াই যদি চাওঁ B1/B2 তেতিয়া আমি মান পাম যে B1 ৰ মানটো হ'ল 1 B2 ৰ মানটো হ'ল -2 আমি দেখিলোঁ যে A1/A2 is not equal B1/B2 কাৰণ ইয়াৰ মানটো এটা প্লাছ আছে এটা মাইনাছ আছে এটা আমি পিছতো পৰীক্ষা নকৰিলেও হ'ব যেহেতু এতিয়া আমি দেখিলোঁ এতেকে A1/A2 is not equal B1/B2 যেতিয়া এইটো হ'ল তেতিয়াহ'লে তাৰ একমাত্ৰ সমাধান থাকিব অৰ্থাৎ অদ্বিতীয় সমাধান থাকিব অৰ্থাৎ সংগত হ'ব এটাকে সমীকৰণযোৰ সংগত হ'ব সমীকৰণযোৰ সংগত আৰু একমাত্ৰ সমাধান থাকিব একমাত্ৰ সমাধান থাকিব আৰু কি হ'ব আৰু যদি আমি লেখ আকো আৰু লেখ দুডালে এনেকুৱা সমীকৰণত আমি জানো লেখ দুডালে এটা বিন্দুত কাটে লেখ দুডালে এটা বিন্দুত কাটিব এটা বিন্দুত কাটিব এটা আমি এনেদৰে প্ৰশ্নসমূহ সমাধান কৰিব পাৰিম এতিয়া যেহেতু ইয়াৰ আমি লেখ আঁকি দেখুৱাব লাগে অৰ্থাৎ ইয়াৰ মানসমূহ উলিয়াই লেখ কাগজত বহাই সেই মানসমূহ উলিয়াব লাগে গতিকে তোমালোকে যেহেতু আগৰ পাঠত আমি এই বিষয়ে অধ্যয়ন কৰি আলোচনা কৰিছোঁ তোমালোকে আগৰ পাঠৰ উত্তৰসমূহ চাই নিশ্চয় এই প্ৰশ্নটো কৰিব পাৰিবা যিবিলাকে অসুবিধা পাবা তেওঁলোকে আগৰ পাঠৰ লেখ অকাৰ যিটো প্ৰণালী বা লেখ কেনেকৈ আমি আঁকিছিলোঁ সেই বিষয়ে চাই এই প্ৰশ্নটোৰ উত্তৰ কৰিবা বাকী যেটো 4 নম্বৰ আছে 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ যেটো একেধৰণে আমি কৰিব লাগিব আৰু আমি A1/A2 আৰু B1/B2 যেটো আমি দেখিছোঁ সমীকৰণ দুটাত যে A1/A2 is equal B1/B2 is not equal C1/C2 তাত দেখাত হৈ আছে গতিকে আমি সমীকৰণটো যদি লক্ষ্য কৰোঁ তোমালোকে দেখিবা ইয়াত A1 ৰ মান হ'ল 2 A2 ৰ মান হ'ল 4 B1 ৰ মান হ'ল -2 B2 ৰ মান হ'ল -4 এটা সমান হ'ব কিন্তু C1 আৰু C2 ৰ মান যেটো অনুপাতটো সমান নহয় এইকেইটাৰ লগত গতিকে সিহঁতৰ আমি দেখা দেখিকে ক'ব পাৰিম যে সিহঁত অসংগত হ'ব অৰ্থাৎ কোনো বিন্দুত নাকাটিব ইয়াৰ কোনো সমাধানেই নাথাকিব আৰু ইহঁতৰ যদি আমি গ্ৰাফ আঁকো সমান্তৰাল সৰলৰেখা হ'ব এইটো আমি 2 নম্বৰ প্ৰশ্নটোৰ সৈতে প্ৰায় একেই হ'ব গতিকে আমি তাৰ গ্ৰাফ আঁকিব নালাগে এই 4টা প্ৰশ্নৰ ভিতৰত এটা এটা গ্ৰাফ আঁকিব লাগে আমাক যেটো কৈছে সেইটো হ'ল 3 নম্বৰ প্ৰশ্নটো আমি গ্ৰাফ আঁকিব লাগিব গতিকে তোমালোকে নিশ্চয় পাৰিবা আগৰ উদাহৰণ বা আগৰ তোমালোকৰ যেটো পাঠ এই পাঠৰ আলোচনা চালে নিশ্চয় আঁকিব পাৰিবা